আজি নলবাৰীত 576 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনি কাম ৰাজ্য চৰকাৰে শুভাৰম্ভ কৰিছে। ইয়াৰ লগে লগে নলবাৰীৰ নিৰ্মীয়মান কুমাৰ ভাস্কৰ বৰ্মা উৰণীয়া সেতু উদ্বোধন হৈছে। ঘগ্ৰাপাৰৰ পৰা নলবাৰী মেডিকেল কলেজ যোৱাৰ বাবেও নতুন এখন উৰণীয়া সেতুৰ প্ৰস্তাৱ কৰা হৈছে। নলবাৰী চহৰৰ বাবে 24 ঘণ্টা পানী যোগান আঁচনিও প্ৰস্তাৱ কৰা হৈছে। গৰ্ডন স্কুলৰ খেলপথাৰ, নলবাৰীত নতুন চাৰ্কিট হাউচ, নতুন কনভেনশ্যন চেণ্টাৰ আৰু আটকধুনীয়া স্মাৰ্ট ষ্ট্ৰীট লাইট। এক প্ৰকাৰ ক'ব গ'লে নলবাৰীৰ এই আঁচনিবিলাক সম্পূৰ্ণ হ'লে নলবাৰী অসমৰ অগ্ৰণী নগৰসমূহৰ ভিতৰত এখন হৈ পৰিব। নলবাৰী জিলাৰ এই অনন্য কামসমূহ বিশেষকৈ নলবাৰী সমষ্টিত আগবঢ়াই নিয়াৰ বাবে মন্ত্ৰী আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ।